Hello everyone, welcome back to Gyan Kalyan. Last class আমি সাবসেটছত হেক কৰিছিলো কিন্তু সাবসেট টপিকটো আন্ডাৰ দুটামান পইণ্ট থাকি গৈছিলে আজি ক্লাছটো আমি সেই পইণ্টৰ পৰা আৰম্ভ কৰোঁ এটা ফাৰ্ষ্টটো চোৱা if a subset b subset a then a equal to b এই বস্তুটো এটা এক্সাম্পলৰ থ্ৰুদি আমি বুজিব চেষ্টা কৰোঁ a is equal to 1 2 3 বুলি আমি ধৰি লওঁ b is equal to 2 1 3 ঠিক আছে এতিয়া আমি চাওঁ a subset b হয় নে নহয় হয় a গোটেইটা এলিমেন্ট b আছে তেনেহলে a b subset হ'ব সিমিলাৰলি b to a subset হয় নে নহয় হয় b আৰু a সেম এলিমেন্ট আছে b যিকিটা এলিমেন্ট আছে এটা 8 আছে তো b subset a হ'ব তো a দুটা যদি প্ৰপাৰ্টি স্যাটিসফাই কৰে তেনেহলে সেট দুটা ইকুৱেল হয় ইকুৱেল হয় কাৰণ 8 কি এলিমেন্ট আছে 1 2 3 বিট কি আছে 2 1 3 একেটা এলিমেন্টে আছে এৰেঞ্জমেন্টটো খালি বেলেগ তো এই দুটা যদি প্ৰপাৰ্টি স্যাটিসফাই কৰে তেনেহলে হে দুটা সেট ইকুৱেল হ'ব এটা তোমালোকে ভাবিব পাৰা যে নৰমালি আমি দেখিয়েছুন গম পাওঁ যে দুটা সেট ইকুৱেল হয় তেনেহলে সাবসেটছৰ বস্তুটো ইয়াৰ মাজত কিয় আহিছে এতিয়া তোমালোকে বৰ্তমান আমি যিমানখিনি সেটছ পাইছো এতিয়ালৈকে এটা হেবু সেটছত আমি ডিস্টিংটিভলি দেখিলে ধৰিব পাৰো যে এই সেট গিটা ইকুৱেল হয় নে নহয় কিন্তু কেতিয়াবা এনেকুৱা এটা সিচুৱেচন আহি যাব পাৰে এনেকুৱা কিছুমান সেটছ আহিব পাৰে য'ত মানে আমি ডাইৰেক্ট ক'ব নোৱাৰো যে সেই দুটা সেট ইকুৱেল হয় নে নহয় তাত আমি প্ৰথম ফাৰ্স্ট সেট টু সেকেন্ড সেটৰ সাবসেট দেখাব লাগিব সেকেন্ড সেট টু ফাৰ্স্ট সেটৰ সাবসেট দেখাব লাগিব তেতিয়াহে সেই সেট দুটা ইকুৱেল হ'ব ঠিক আছে এতিয়া আমি আহো ইন্টাৰভেলছলে নৰমালি আমি এতিয়ালৈকে সেটছ পঢ়ি থাকোতে যেতিয়া নাম্বাৰছবোৰ লগত ডিল কৰি আছিলোঁ আমি ইন্টিজাৰ্ছ পঢ়িছিলোঁ প্ৰাইম নাম্বাৰছ নেচাৰেল নাম্বাৰ হেবোৰ ৰিপ্ৰেজেন্টেচনে পঢ়ি আছিলোঁ যেনিবা ধৰি লোৱা ৰাইট নেচাৰেল নাম্বাৰ বিটুইন 4 and 7 কি কি আহিলে 5 আৰু 6 বাট যদি এটো কোৱেশ্চন আৰাইজ হয় ৰাইট ৰিয়েল নাম্বাৰ বিটুইন 4 and 7 তেতিয়া আমি ডাইৰেক্ট ৰস্টাৰ ফৰ্মতটো এনেকে নাম্বাৰ ওয়াইজ লিখি যাব নোৱাৰো কেলে কাৰণ 4 পাছত নেক্সট ৰিয়েল নাম্বাৰটো কি হয়তো আমি নাজানো তাত আমি ইন্টাৰভেলছৰ সহায় লওঁ এই আনসাৰটো হ'ব 4,7 ঠিক আছে এতিয়া ইয়াত তোমালোকে চোৱা ইন্টাৰভেলছ দুটা টাইপৰ আছে এটা এটুক কয় ওপেন ইন্টাৰভেল এটুক কয় ক্লোজ ইন্টাৰভেল এতিয়া এই ইন্টাৰভেলটো ওপেন এটো আমি কিটা লিখিম ওপেন ইন্টাৰভেল 4,7 আৰু এটো কিটা লিখিম ক্লোজ ইন্টাৰভেল 4,7 এই বস্তুটো আমি এটা নাম্বাৰ লাইনত যেতিয়া বস্তুটো পুট কৰিছা তেতিয়া তোমালোকে বুজি পাবা আমি নাম্বাৰ লাইন এটা ড্ৰ কৰোঁ a আৰু b দুটা ৰিয়েল নাম্বাৰ লওঁ a টো b তকৈ সৰু ঠিক আছে a লৈছো b লৈছো যদি আমি হেগিটা ৰিয়েল নাম্বাৰ কনসিডাৰ কৰোঁ যিগিটা a আৰু b মাজত আছে কিন্তু হে a আৰু b হে দুটা নাম্বাৰ ইনক্লুড নাই হেটো আমি ওপেন ইন্টাৰভেল বুলি কওঁ তো ওপেন ইন্টাৰভেল a b হলে হ'ব all those real numbers between a and b excluding a and b a আৰু b মাজত থকা যিমানখিনি ৰিয়েল নাম্বাৰ আছে গুটেখিনি থাকিব কিন্তু a আৰু b হে এক্সট্ৰিম পইণ্ট গিটা নাথাকে কিন্তু ঠিক আছে এতিয়া আমি নেক্সট লে আহোঁ close interval a b এটা এটো কেছত কি হ'ব a আৰু b মাজত যিমানখিনি ৰিয়েল নাম্বাৰ আছে হে গুটেখিনি আহিব ইনক্লুডিং a আৰু b তো যেতিয়া আমি এটো ক্লোজ ইন্টাৰভেল a, b লিখো তেতিয়া হে গুটেখিনি ৰিয়েল নাম্বাৰ আহিব যিখিনি a আৰু b মাজত আছে ইনক্লুডিং a and b এতিয়া আমি যেটো কোৱেশ্চন লৈছিলো ৰাইট দা ৰিয়েল নাম্বাৰ বিটুইন 4 and 7 বিটুইন হোৱা লগে লগে আমি 4 আৰু 7 টো ইনক্লুড নকৰো হেকাৰণে ইয়াত আমি আনসাৰটো কি হয় 4,7 তাত আমি ওপেন ব্ৰেকেট ইউজ কৰোঁ তো এতিয়া সকে তোমালোকে ওপেন ব্ৰেকেট আৰু ক্লোজ সৰি ওপেন ইন্টাৰভেল আৰু ক্লোজ ইন্টাৰভেলৰ কথাটো তোমালোকে বুজি পাইছা
এতিয়া আমি ইণ্টাৰভেলছৰ যিকেইটা ডেফিনেশ্যন আছে সেইকেইটা আমি সেট বিল্ডাৰ ফৰ্মত লিখিছোঁ ইয়াত চোৱা a, b যেতিয়া অপেন ইণ্টাৰভেলত থাকে তেতিয়া x গ্ৰেটাৰ দেন a হয় লেছ দেন b ইয়াত ইকুৱেল টু চাইন নাহে ইকুৱেল টু চাইন ক'ত আহিব য'ত তোমাৰ ক্ল'জ ইণ্টাৰভেল থাকে তেনেকৈ তোমাৰ এই দুটা দেখিছা ওৱান ছাইড অ'পেন আছে ওৱান ছাইড ক্ল'জ এইটোত ওৱান ছাইড ক্ল'জ আছে ওৱান ছাইড অ'পেন তেনেদৰে ডেফিনেশ্যনটো সেইদৰে আছে যিটো ছাইডে ক্ল'জ আছে সেইটো ছাইডে লেছ দেন বা গ্ৰেটাৰ দেন ইকুৱেল টু হয় এণ্ড ভাইচ ভাৰ্চা তো তোমালোকে এটা বস্তু ধৰিব পাৰিছা চাগে ইণ্টাৰভেলছ কি হয় তো নৰ্মেলি আমি ৰিয়েল নাম্বাৰ গোটেই ৰিয়েল নাম্বাৰখিনি যদি আমি ইণ্টাৰভেলছত দেখাব লগা হয় তো আমি কেনেকৈ দেখাওঁ এনেই আমি নৰ্মেলি ৰিয়েল নাম্বাৰখিনি ক'ৰ পৰা আৰম্ভ হয় মাইনাছ ইনফিনিটিৰ পৰা আৰম্ভ হয় তেনেকৈ গৈ পিনি গোটেই নেগেটিভখিনি থাকে ৰেচনেল জিৰ' আকৌ গৈ পিনি লাষ্টত পজিটিভ নাম্বাৰ ইনফিনিটিত পায়গৈ ৰেচনেল গোটেইখিনি থাকে সেইখিনি বস্তু যদি আমি ইণ্টাৰভেলছৰ সহায়ত লিখিব হয় তেতিয়া আমি কেনেকৈ লিখিম মাইনাছ ইনফিনিটি কমা ইনফিনিটি সেইটো কিন্তু আমি ইনক্লুড কৰিব নোৱাৰোঁ কেলৈ কাৰণ ইনফিনিটি একো এটা নাম্বাৰ নহয় যিটো আমি মানে এতিয়া ইনফিনিটি তুমি ক'ব পাৰিবা নি ইনফিনিটি মানে ডেফিনিট ভেলু এটা তুমি ক'ব পাৰিবা নি নোৱাৰোঁ সেইকাৰণে মাইনাছ ইনফিনিটিটো আমি অ'পেন ব্ৰেকেটত লিখোঁ এইটোৱে আমাৰ যিটো ৰিয়েল নাম্বাৰ গোটেই ৰিয়েল নাম্বাৰ ছিষ্টেমটো যিমানখিনি এলিমেণ্ট আছে সেই গোটেইখিনি এই ইণ্টাৰভেলটোৰ মাজত থাকে ঠিক আছে তো মষ্ট প্ৰবেবলি তোমালোকে এই ছাবছেটছৰ যিটো এটা প্ৰপাৰ্টি বুলি ক'ম প্ৰপাৰ্টিটো আৰু ইণ্টাৰভেলছৰ বিষয়ে তোমালোকে বুজি পাইছা চাগে আৰু নেক্সট আমি এতিয়া ইউনিভাৰ্চেল ছেট পঢ়িম এতিয়া আমি আহিছোঁ ইউনিভাৰ্চেল ছেটলৈ তো ইউনিভাৰ্চেল ছেট মানে কি ইউনিভাৰ্চেল ছেট হৈছে এটা বেচিক ছেট বেচিক তোমালোকে ভাবিব পাৰা বেচিক মানেনো কি সেইটো আমি এটা এক্সাম্পলৰ থ্ৰুৱেদি বুজাবলৈ চাওঁ এইকেইটা কি হয় A-E-I-O-U দ্য ভাৱেলছ অফ দ্য ইংলিছ এলফাবেট তো সেই ভাৱেলছটো ক'ৰ পৰা আহিছে ভাৱেলছখিনিতো আমাৰ নাম্বাৰ পৰা অহা নাই সেইখিনিতো এলফাবেটখিনিৰ পৰা আহিছে আমাৰ ইংলিছ এলফাবেটত যিকেইটা এলিমেণ্ট আছে তাৰ পৰাই আহিছে আপ টু জেড তো এইখিনি যিকেইটা আছে সেইকেইটা ছাবছেট হয় এইটো ছেটৰ তো এই যিটো ইংলিছ এলফাবেট ছেটটো হ'ল সেইটোৱে হৈছে এটা বেচিক ছেট মানে আমি যিটোৰ পৰা ভাৱেলছখিনি উঠাইছোঁ তো এই ছেটটোকে আমি ইউনিভাৰ্চেল ছেট বুলি কনচিডাৰ কৰিম তো নেক্সট আমি আৰু এটা এক্সাম্পল লৈ লওঁ তোমালোকে সেই এক্সাম্পলটোত ভালকৈ বুজি পাই যাবা তো নৰ্মেলি ইউনিভাৰ্চেল ছেটৰ কনচেপ্টটো এনেকুৱা নহয় যে মানে তুমি সেই ছেটটোৱেই ল'লে মানে এতিয়া ইয়াত আমি ইংলিছ এলফাবেট কনচিডাৰ কৰিছোঁ কেতিয়াবা এনেকুৱা এটা চিটুৱেশ্যন হ'ব পাৰে যে ইংলিছ এলফাবেটখিনিও মানে ইউনিভাৰ্চেল ছেট এটা নহ'ব পাৰে যিকেইটা আমাৰ ছেট দিয়া আছে সেইকেইটা ছেটৰ ওপৰত নিৰ্ভৰ কৰিয়ে এটা ইউনিভাৰ্চেল ছেট আমি কনচিডাৰ কৰিব পাৰোঁ তো যেতিয়া আমি নাম্বাৰ কথাটোলৈ আহিম তাত মই তোমালোকক বস্তুটো ভালকৈ বুজাই দিছোঁ তো তুমি চোৱা এতিয়া আমি কনচিডাৰ কৰোঁ 2 3 5 7 কি হয় এইকেইটা হয় প্ৰাইম নাম্বাৰছকেইটা ক'ৰ পৰা আহিছে প্ৰাইম নাম্বাৰছ আহিছে নেচাৰেল নাম্বাৰখিনিৰ পৰা ডট তো ইয়াত তুমি চোৱা যেতিয়া আমি প্ৰাইম নাম্বাৰ যিকেইটা আহে সেইকেইটা আমি নেচাৰেল নাম্বাৰ পৰা কনচিডাৰ কৰোঁ তো এই নেচাৰেল নাম্বাৰটো কি হ'ব এটা ইউনিভাৰ্চেল ছেট হ'ব ঠিক আছে কাৰণ আমি গোটেই প্ৰাইম নাম্বাৰ যিখিনি উঠাইছোঁ সেইখিনি আমি নেচাৰেল নাম্বাৰ পৰা উঠাইছোঁ কিন্তু সেইবুলি এইটো নহয় যে গোটেই চব যিকোনো কণ্ডিশ্যনতে এই নেচাৰেল নাম্বাৰখিনি ইউনিভাৰ্চেল ছেট হ'ব এতিয়া আমি ছেটবোৰ কনচিডাৰ কৰোঁ এনেদৰে তো আমি এতিয়া প্ৰথম ছেটটো এনেকৈ কনচিডাৰ কৰিছোঁ যে ছেট অফ তোমাৰ নেচাৰেল নাম্বাৰ ছেট অফ নেচাৰেল নাম্বাৰ এইটো মই অলপ ওপৰত লিখি দিছোঁ ছেট অফ নেচাৰেল নাম্বাৰছ আমি লৈছোঁ এইখিনি ক'ৰ পৰা আহিছে ৰিয়েল নাম্বাৰ কনচেপ্টৰ পৰা আহিব ৰিয়েল নাম্বাৰটো মই এবাৰ যিহেতু ইণ্টাৰভিউ মই পঢ়ালোঁ বুজি ৰিয়েল নাম্বাৰটো মই এনেকৈ লিখি দিওঁ তো ৰিয়েল নাম্বাৰটো এটা ইউনিভাৰ্চেল ছেট হ'ব তো বেচিকলি আমি যিকেইটা ছাবছেটছ থাকিব সেইকেইটা বা যিকেইটা আমি ছেট কনচিডাৰ কৰিছোঁ সেইকেইটাৰ ওপৰত বেছ কৰিহে আমি মানে আমাৰ ইউনিভাৰ্চেল ছেটটো লওঁ আৰু বেচিকলি তোমাৰ যিকেইটা তোমালোকে কুৱেশ্যনছ পাবা তাত তোমালোকে ধৰিব পাৰিবা যে কোনটোক আমি ইউনিভাৰ্চেল ছেট মানে কোনকেইটা ইউনিভাৰ্চেল ছেট হয়তো তোমালোকে কুৱেশ্যনছটোতে ধৰিব পাৰা চ' মষ্ট প্ৰবেবলি তোমালোকে বেচিক ছেট কি বস্তু মানে ইউনিভাৰ্চেল ছেট কি বস্তু এইকেইটা তোমালোকে বুজি পাইছা চাগে এতিয়া আমি আহোঁ ভেন ডায়েগ্ৰামলৈ তো ভেন ডায়েগ্ৰাম কি হৈছে ভেন ডায়েগ্ৰাম diagrammatic representation
অফ সেটস যেতিয়া সেটছবিলাক আমি ডায়াগ্ৰামেটিকেলি ৰিপ্ৰেজেণ্ট কৰোঁ সেইটোকে আমি এটা ভেন ডায়াগ্ৰাম বুলি কওঁ তো আমি ধৰি লওঁ এটা সেট ধৰি লওঁ A ইজ ইকুৱেল টু A E I O U ঠিক আছে সেট অফ ভাৱেলছ তো এতিয়া আমি ভেন ডায়াগ্ৰাম এটা আঁকো ভেন ডায়াগ্ৰামত সদায় ইউনিভাৰ্চেল সেটটো আমি ৰেক্টেংগলত ৰিপ্ৰেজেণ্ট কৰোঁ মানে ৰেক্টেংগল এটাই ইউনিভাৰ্চেল সেট এটা ৰিপ্ৰেজেণ্ট কৰে তেনেকৈ যেতিয়া আমি সেট এটা কনচিডাৰ কৰোঁ সেটকেইটাক আমি চাৰ্কেল হিচাপে লওঁ তো সেটটো কি হয় ইয়াত এ সেট হয় ইয়াত এলিমেণ্ট কি আছে A E I O U ঠিক আছে এই সেটত কি এলিমেণ্ট আছে A E I O U আৰু ইউনিভাৰ্চেল সেটত কি আহিব ইউনিভাৰ্চেল সেটটো হ'ব কি ইংলিছ এলফাবেট গোটেইকেইটা এলিমেণ্টছ হ'ব A E I O U টো ইয়াত আছে বাকীকেইটা ইয়াত আহি যাব B C D F .Z সেই গোটেইখিনি এলিমেণ্ট ইউনিভাৰ্চেল সেটটো থাকিব এতিয়া চোৱা এই সেটটোতো ইউনিভাৰ্চেল সেটতে আছে তো ইয়াৰ যিকেইটা এলিমেণ্ট আছে সেইকেইটাতো ইউত থাকিবই কিন্তু এই কোনকেইটা এলিমেণ্ট থাকিব যিকেইটা এই ভিতৰত থাকে তো তোমালোকে চাগে এতিয়া ভেন ডায়াগ্ৰামটো কেনেকৈ ডেপিক্ট কৰে সেইটো বস্তু তোমালোকে বুজি পাইছা এতিয়া ইয়াৰ পাছত আমি পঢ়িম ইউনিয়ন মানে তোমাৰ অপাৰেশ্যন অফ সেটছ তাত ইউনিয়ন আহিব ইণ্টাৰছেকশ্যন আহিব সেই অপাৰেশ্যন অফ সেটছৰ ভেন ডায়াগ্ৰাম বহুত ইম্পৰ্টেঞ্চ আছে কাৰণ আমি যিকেইটা সেট যেতিয়া অপাৰেশ্যন কৰি পাম তাৰ যিকেইটা এলিমেণ্টছ পাম সেইকেইটা যেতিয়া আমি ভেন ডায়াগ্ৰামৰ থ্ৰুৱেদি বুজাওঁ তো তোমালোকে ভালদৰে বুজি পাবা আৰু ৰিপ্ৰেজেণ্টেশ্যনবোৰ ইজিয়াৰ হৈ যায় তো নেক্সট আমি এতিয়া পঢ়িম অপাৰেশ্যন অন সেটছ এতিয়া আমি আহিছোঁ অপাৰেশ্যন অন সেটছলৈ তো প্ৰথম অপাৰেশ্যনটো হৈছে ইউনিয়ন তো আমি কনচিডাৰ কৰোঁ লেট A and B be two sets তেনেহ'লে A ইউনিয়ন B এটা সেট হ'ব যিটোত A যিমানকেইটা এলিমেণ্ট আছে আৰু B যিমানকেইটা এলিমেণ্ট আছে সেই গোটেইকেইটা A ইউনিয়ন B সেটটোত থাকিব কিন্তু হেভিং said that এতিয়া প্ৰথমে কণ্ডিশ্যনটো চোৱা A আৰু B দুটা ডিসজইণ্ট মানে কি হৈছে A যিকেইটা এলিমেণ্ট আছে Bত নাই কিন্তু ছেকেণ্ডটোত চোৱা A যিকেইটা এলিমেণ্ট আছে আৰু Bত যিকেইটা এলিমেণ্ট আছে তাৰ মাজত কেইটামান কমন এলিমেণ্ট আছে এই কমন এলিমেণ্টখিনি এই ইয়াতো থাকে কমন এলিমেণ্টখিনি এতিয়া ফাৰ্ষ্ট কেছটোত যেতিয়া আমি A ইউনিয়ন B পাওঁ তেনেহ'লে A যিকেইটা সেট A সেটৰ যিমানকেইটা এলিমেণ্ট আছে B সেটৰ এলিমেণ্ট যিমানকেইটা আছে সেইকেইটা আমি লগতে লিখোঁ এটা কনচিডাৰ কৰা মোষ্ট প্ৰবেবলি যেতিয়া আমি এক্সাম্পল এটা লওঁ তাত তোমালোকে ভালকৈ বুজি পাবা A টো কনচিডাৰ কৰোঁ 1 2 3 B টো কনচিডাৰ কৰোঁ 4 5 6 তো A যিকেইটা এলিমেণ্ট আছে B যিকেইটা এলিমেণ্ট আছে সেইকেইটাতো কমন একো নাই 1 2 3 এটাত আছে 4 5 6 আছে তো A ইউনিয়ন B ইয়াত কি আহিব 1 2 3 4 5 6 ঠিক আছে ইয়াৰ এইটো ক্ষেত্ৰত আহিব 1 2 3 4 5 6 তো ইউনিয়নৰ কিকেইটা এলিমেণ্ট আহিব যে তোমালোকে ইয়াত গম পাইছা চাগে আৰু এটা আমি কেছ কনচিডাৰ কৰোঁ এতিয়া এতিয়া আমি সেট এটা লওঁ A ইজ ইকুৱেল টু 1 2 3 B ইজ ইকুৱেল টু 2 4 6 এতিয়া তোমালোকে চোৱা A আৰু Bত এটা কমন এলিমেণ্ট আছে 2 তো প্ৰথম যিটো আমি লিখিছিলোঁ ইউনিয়ন B তাৰ মতেতো গোটেইকেইটা এলিমেণ্ট আমি লিখি দিছিলোঁ 1 2 3 4 5 6 কিন্তু ইয়াত যদি আমি লিখোঁ এতিয়া 1 2 3 আকৌ 2 4 6 2টো আমি লিখিব পাৰিম জানো লগত নোৱাৰোঁ কাৰণ আমি সেটত প্ৰথমতে আমি পঢ়িছিলোঁ যে সেটত কেতিয়াও এলিমেণ্ট ৰিপিট নহয় তো এইটো ক্ষেত্ৰত আমি 1 2 3 4 6 বুলি লিখোঁ তো ইউনিয়নৰ কনচেপ্টটো বেচিকেলি এইটোৱে হৈছে যদি দুটা সেটত মাজত একো কমন এলিমেণ্ট নাথাকে তো ইউনিয়নটোত সেই দুটা সেটৰ যিকেইটা এলিমেণ্ট আছে লগত সেই ইউনিফাইড উইথ A ইউনিয়ন Bত থাকিব কিন্তু যদি সেই A আৰু B সেটটোৰ মাজত কিবা কমন এলিমেণ্ট আছে সেই কমন এলিমেণ্টকেইটা কিন্তু এবাৰহে লিখিব লাগিব সেইটো আমি এবাৰতকৈ বেছি লিখিব নোৱাৰোঁ তো বেচিকেলি তোমালোকে ইউনিয়ন কি বস্তু বুজি পাইছা চাগে ইয়াৰ পাছত আহিছে ইণ্টাৰছেকশ্যন
এইবোৰ ক্ষেত্ৰতে ভেন ডায়াগ্ৰামটো বহুত দৰকাৰ হয় কাৰণ এটা ভিজুৱেলাইজ কৰি ল'ব পাৰিলে বস্তুখিনি বুজিবলৈ সহজ হৈ যায় তো এতিয়া আমি আহোঁ ইণ্টাৰছেকশ্যনলৈ তো আকৌ একেদৰে আমি লেট এ এণ্ড বি টু ছেটছ বুলি কনচিডাৰ কৰি লওঁ এতিয়া ইণ্টাৰছেকশ্যনটো এ ইণ্টাৰছেকশ্যন বি এই চিম্বলটো ইণ্টাৰছেকশ্যন বুজায় তো এই ইণ্টাৰছেকশ্যন বি কি হৈছে এই ইণ্টাৰছেকশ্যন বি সেইকেইটা এলিমেণ্ট হৈছে যিকেইটা এ আৰু বি দুইটাতে কমন থাকে সেই কমন এলিমেণ্টকেইটাতে আমি ইণ্টাৰছেকশ্যন এলিমেণ্টছ বুলি কওঁ এতিয়া চোৱা এই দুটা ছেট এ আৰু বি এইকেইটা আমি প্ৰথম এক্সাম্পল এটা লৈ লওঁ আগৰ যিটো আমি এলিমেণ্ট আগৰ যিটো আমি এক্সাম্পল কনচিডাৰ কৰিছোঁ সেইটোৱে লওঁ এ ইজ ইকুৱেল টু 1 2 3 বি ইজ ইকুৱেল টু 4 5 6 এতিয়া চোৱা ইয়াত কমন এলিমেণ্ট আছে জানো নাই তো এইটো ক্ষেত্ৰত এই ইণ্টাৰছেকশ্যন বি কি হ'ব ইয়াত হ'ব 5 মানে একো কমন এলিমেণ্ট নাই নেক্সট ক্ষেত্ৰত চোৱা এই ভেন ডায়াগ্ৰামত চোৱা এই ভেন ডায়াগ্ৰামত তোমালোকে দেখিছা যে এ আৰু বিৰ মাজত কিছুমান কমন এলিমেণ্ট আছে সেইখিনি সেইটো যদি কমন এলিমেণ্ট থাকে আমি এটা এক্সাম্পল লৈ লওঁ তাত তেতিয়া ইণ্টাৰছেকশ্যন পাৰ্টটো বুজি পাই যাবা 1 2 3 বিটো আমি কনচিডাৰ কৰি লওঁ 2 3 5 এইটো ক্ষেত্ৰৰ ইণ্টাৰছেকশ্যন কি হ'ব এই ইণ্টাৰছেকশ্যন বি এইটো ক্ষেত্ৰত হ'ব 2 3 ঠিক আছে তো বেচিকেলি তোমালোকে ইউনিয়ন আৰু ইণ্টাৰছেকশ্যনটো বুজি পাইছে চাগে ইউনিয়ন মানে হৈছে দুটা ছেট ইউনিয়ন হ'লে এ আৰু বি যদি আমি ইউনিয়ন লওঁ তেনেহ'লে এ আৰু বি দুইটা ছেটত যিখিনি এলিমেণ্টছ আছে সেইখিনি আমি সেই ইউনিয়ন ছেটটোত ল'ম খালি যদি দুটা ছেটত ছেইম কিছুমান এলিমেণ্ট আছে সেইখিনি খালি আমাৰ ওৱান টাইমহে কনচিডাৰ কৰিম তেনেদৰে যেতিয়া আমি ইণ্টাৰছেকশ্যন কথাটোলৈ আহে দুটা ছেটৰ ইণ্টাৰছেকশ্যনত সেইকেইটা এলিমেণ্ট থাকিব যিকেইটা সেই ছেট দুটাত যিকেইটা কমন এলিমেণ্ট থাকে সেইকেইটা এলিমেণ্টকে আমি ইণ্টাৰছেকশ্যন এলিমেণ্ট বুলি ক'ম এতিয়া আমি আহোঁ ইউনিয়ন আৰু ইণ্টাৰছেকশ্যনৰ কিছুমান প্ৰপাৰ্টিলৈ তো তোমালোকে ইয়াত দেখিছা ইয়াত ইউনিয়ন আৰু ইণ্টাৰছেকশ্যনৰ মই কেইটামান প্ৰপাৰ্টি লিখিছোঁ দুইটাতে ছেইম প্ৰপাৰ্টিকেইটা ছেটিছফাই কৰে কমিউটেটিভ আছে এছ'চিয়েটিভ আছে ল অফ আইডেণ্টিটি আছে ল অফ ইউ আছে আইডেম্পটেণ্ট আছে আৰু ডিষ্ট্ৰিবিউটিভটোত ইণ্টাৰছেকশ্যন আৰু ইউনিয়নৰ দুইটাই কথা আছে তাত এই ইণ্টাৰছেকশ্যন ব্ৰেকেটৰ মাজত বি ইউনিয়ন চি হ'লে এই ইণ্টাৰছেকশ্যন বি হয় ইউনিয়ন এই ইণ্টাৰছেকশ্যন চি তো এই ইউনিয়ন আৰু ইণ্টাৰছেকশ্যনৰ যিকেইটা প্ৰপাৰ্টি আছে সেইকেইটা কিতাপত তোমাৰ উইথ দ্য হেল্প অফ ভেন ডায়াগ্ৰাম ধুনীয়াকৈ বুজাই থোৱা আছে তাত মষ্ট প্ৰবলি তোমালোকে বুজি পাবা বাট তোমালোকে যদি মোৰ এছুৰেঞ্চ বিচৰা তো তোমালোকে এ বি চি তিনিটা ছেটৰ তোমালোকে এলিমেণ্টছ লৈ ল'বা যেনিবা তোমালোকে ধৰি ল'বা এ ইজ ইকুৱেল টু 1 2 3 4 ডট 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 এইকেইটা তোমালোকে লৈ ল'বা নেচাৰেল নাম্বাৰ বিটো তোমালোকে ইভেন নাম্বাৰ লৈ ল'বা আৰু চিটো তেনেকৈ তোমালোকে অড নাম্বাৰ লৈ ল'বা এই এনেকৈ তোমালোকে কনচিডাৰ কৰি এইকেইটা তোমালোকে ছল্ভ কৰিব চাবা তো তোমালোকে দেখিবা এই গোটেইকেইটা প্ৰপাৰ্টি হোল্ড কৰে এতিয়া আৰু এটা কথা তোমালোকৰ এইটো মোৰ ফালৰ পৰা এটা পাৰ্চনেল ছাজেশ্যন হ'ব যে তোমালোকে এতিয়া ইয়াৰ লগে লগে যেতিয়া আমি কোৰ্চটো পঢ়ি গৈ থাকিম বহুত আমি এনেকৈ ফৰ্মুলা প্ৰপাৰ্টি এনেকৈ পাই যাম আৰু সেইকেইটা বস্তু তোমালোকৰ সেই এক্সাৰচাইজ বা প্ৰব্লেম ছল্ভ কৰিবলৈ বহুত দৰকাৰী তো তোমালোকে এখন সৰু এখন বহী এখন বনাই ল'বা য'ত তোমালোকে এইবোৰ প্ৰপাৰ্টিজ আৰু ফৰ্মুলাছ এইবোৰ লিখা তো তেতিয়া তোমালোকে যেতিয়া এক্সাৰচাইজবোৰ বা তোমালোকৰ বেলেগ এক্সট্ৰা প্ৰব্লেমবোৰ ছল্ভ কৰিবা তো এইখিনি যেতিয়া তোমাৰ এখন বহীত থাকিব তো তোমালোকে বাৰে বাৰে বিচাৰি থাকিব লগা নহয় ইয়াৰ পৰাই তোমালোকে ধুনীয়াকৈ অংকখিনি কৰি যাব পাৰিবা তো বেচিকেলি তোমাৰ ইউনিয়ন আৰু ইণ্টাৰছেকশ্যনৰ কথা ইমানেই আছিলে ইয়াৰ পাছত আমি আহোঁ ডিফাৰেঞ্চ অফ ছেটছ এতিয়া আমি আহোঁ ডিফাৰেঞ্চ অফ ছেটছলৈ এতিয়া আমি কনচিডাৰ কৰোঁ দুটা ছেট লেট এ এণ্ড বি টু ছেটছ তেনেহ'লে এ মাইনাছ বিত সেইকেইটা এলিমেণ্ট থাকিব যিকেইটা এত আছে কিন্তু বিত নাই তেনেদৰে বি মাইনাছ এ হ'ব সেইকেইটা এলিমেণ্ট যিকেইটা বিত আছে কিন্তু এত নাই এইটো বস্তু আমি এটা এক্সাম্পল লৈ লওঁ এক্সাম্পল পৰা ভালকৈ ক্লিয়াৰ হ'ব এই লৈ লওঁ আমি 1 2 3 5 বি লৈ লওঁ আমি 3 5 7 9 এতিয়া তুমি চোৱা এ মাইনাছ বি মানে আমি কি ক'লোঁ যিকেইটা এলিমেণ্ট এত আছে কিন্তু বিত নাই এতিয়া তুমি চোৱা 1 to 8 আছে বিত আছে জানো নাই 1 টো আহিব 2 to 8 আছে বিত আছে জানো নাই 2 টো আহিব এতিয়া 3 আৰু 5 টো চোৱা 3 আৰু 5 টো 8 আছে আৰু বিটো আছে তেনেহ'লে সেইকেইটা এলিমেণ্ট কিন্তু এ মাইনাছ বিত নাহিব তো বেচিকেলি তোমালোকে ডিফাৰেঞ্চটো কি বস্তু বুজিছা চাগে
তেনেদৰে চোৱা সেম আমি এক্সাম্পল লৈ b - a কৰোঁ এতিয়া চোৱা 3 আৰু 5 বিট আছে এতিয়া b - a হ'বলৈ হ'লে বিট এলিমেণ্ট থাকিব লাগিব কিন্তু এই এলিমেণ্টকেইটা থাকিব নোৱাৰে b এলিমেণ্ট থাকিব লাগিব কিন্তু এইকেইটা থাকিব নোৱাৰে তো 3 আৰু 5 বিট আছে কিন্তু এইটো আছে নহয় তো আমি 3 আৰু 5 বিট আমি কনসিডাৰ কৰিব নোৱাৰোঁ ইয়াত কি আহিব 7 9 এতিয়া তোমালোকে চাগে মোষ্টলি বুজিছা যে ডিফাৰেন্সটো কি হয় ভেন ডায়াগ্ৰামৰ থ্ৰুইটো তোমালোকৰ কিতাপত দিয়া আছে তো ভেন ডায়াগ্ৰামৰ থ্ৰুইটো তোমালোকে বস্তুটো চাই ল'ব পাৰা আৰু লগত এতিয়া মানে তোমালোকৰ এটা সেট কনসিডাৰ কৰা ডিসজয়েন্ট সেট ডিসজয়েন্ট এটালৈকে তোমালোকে বুজিছা চাগে য'ত তোমালোকৰ কমন এলিমেন্ট নাথাকে যদি ডিসজয়েন্ট সেট হয় তেতিয়া কি হ'ব a - b হলে ইয়াত কি হ'ব 1 2 3 তিনটা থাকিব কাৰণ b এলিমেন্ট a গোটেইটা এলিমেন্ট থাকিব b কিটা থাকিব নোৱাৰে কিন্তু b আৰু b যিকিটা এলিমেন্ট আছে এইকিটা 8 নাই তেনেকে b - a টো 4 5 6 আহিব তো a - b এত বেসিক্যালি কি হ'ব a হ'ব ইয়াত b হ'ব সো তোমালোকে দেখিছা যে যদি ডিসজয়েন্ট এলিমেন্ট থাকে ডিসজয়েন্ট সেটস হয় তেনেহলে a - b টো a হ'ব b - a টো b হ'ব তো এটোৱে তোমাৰ যিকিটা অপাৰেশনস আছিলে সেইকিটা বিষয় অলপ আমি পঢ়িলো এতিয়া আমি এক্সাৰসাইজ কেইটামান কৰোঁ ইয়াৰো যিকিটা এক্সাৰসাইজ আছে সেইকিটা প্ৰায় ইজিয়ে হয় যেতিয়া তোমালোকক এই কনসেপ্টখিনি বুজাইছিলোঁ মোষ্টলি তোমালোকে অংকবোৰ নিজে কৰিব পাৰিবা সো ইয়াৰ যিখিনি আছে সেইখিনি টেলিগ্ৰামত তোমালোকে মোষ্ট প্ৰবলি পাইছা যিখিনি চাইছা আৰু যিখিনি এই ভিডিঅ'টো আজি প্ৰথম চাইছা তেওঁলোকক কৈ দিছোঁ যে আমি হোৱাটছএপত এটা গ্ৰুপ খুলিছোঁ আৰু টেলিগ্ৰামৰ আমাৰ চেনেল এটা আছে হোৱাটছএপ গ্ৰুপটোত তোমালোকৰ নিজৰ কুৱেশ্যনছখিনি পুট অন কৰিবা আৰু টেলিগ্ৰামত গোটেই এক্সাৰসাইজখিনি কৰা আছে ফাৰ্ষ্ট চেপ্টাৰ গোটেইখিনি এক্সাৰসাইজ তাত এতিয়ালৈকে প্ৰভাইড কৰি থোৱা আছে তো তোমালোকে যিখিনি প্ৰবলেম পোৱা সেইখিনি তোমালোকে হোৱাটছএপ গ্ৰুপটোত তোমালোকে পুট অন কৰিবা আৰু বাকি কিবা কনফিউজন থাকিলে তোমালোকে এক্সাৰসাইজখিনি যিখিনি কৰা আছে তাৰ পৰা চাই ল'ব পাৰিবা তো ইয়াৰ পৰা মই 2-3টা কুৱেশ্যনে লওঁ তো আমি প্ৰথম কুৱেশ্যন দুটামান কনসিডাৰ কৰোঁ এতিয়া মই ইয়াত ডাইৰেক্ট কুৱেশ্যন নম্বৰ 10 টো লৈছোঁ কুৱেশ্যন নম্বৰ 10 x is equal to a b c d y is equal to f b d g f b d g ঠিক আছে তাৰপৰা এতিয়া আমি উলিয়াব লাগে প্ৰথম solution x minus y তো x minus y কোনটা এলিমেন্ট থাকিব যিকিটা x ত আছে কিন্তু y ত নাই এটা a টো x ত আছে y ত নাই b টো x ত আছে y টো আছে কিন্তু b টো নাহিব c টো x ত আছে y ত নাই d টো x ত আছে কিন্তু y টো আছে তো x minus y ত খালি a আৰু c আহিব ঠিক আছে এতিয়া নেক্সট টো আহিছে y minus x তো y minus x হলে কি হ'ব এতিয়া তুমি চোৱা y f আছে ইয়াত f আছে জানো নাই f টো আহিব b ইয়াত আছে b ইয়াতো আছে b টো নাহিব d ইয়াত আছে d ইয়াতো আছে d টো নাহিব g ইয়াত আছে g ইয়াত নাই তো ইয়াত g টো আহিব তো তোমালোকে দেখিছা যে x - y হলে a, c হয় y - x হলে f, g লাস্ট টো আছে x ইন্টারসেকশন y কমন এলিমেন্ট কি কিটা আছে কমন এলিমেন্ট কি আছে bc আছে সরি b আর d b d তো ইয়াত কমন এলিমেন্ট কি আহিলে b আৰু d তেনেকে বাকি যিখিনি এক্সাৰসাইজ আছে সেইখিনি তোমালোকে পাৰিবা ইজি হয় এনেকুৱা ইন্টারসেকশন আছে ইউনিয়ন এটা কৰি দিওঁ বাৰু এটা আগৰ এক্সাম্পল লৈ ইউনিয়নটো কৰি দিলে ক্লিয়াৰ হৈ যাব তোমালোকৰ তো ইয়াত আমি লৈছোঁ question number 4 to 1 2 3 4 আছে a is equal to 1 2 3 4 b is a 3 4 5 6 c 5 6 7 8 d is 7 8 9 10
ইয়াৰ পৰা মই এটা কুৱেশ্যন লৈ লৈছোঁ A ইউনিয়ন B ইউনিয়ন C তো A ইউনিয়ন B ইউনিয়ন C কি কি এলিমেণ্ট আহিব প্ৰথম আমি A ইউনিয়ন B কনচিডাৰ কৰিলোঁ A ইউনিয়ন B কি আহিব 1 আহিব 2 আহিব 3 4 দুটাতে আছে তো 3 4 টো এবাৰ আহিব A গোটেইকেইটা আহি গ'ল B 3 4 আহি গ'ল কি থাকিলে 5,6 ইউনিয়ন C কি আছে 5 6 7 8 তো ইয়াত কি আহিব 1 2 3 4 5 6 আহিলে এই গোটেইকেইটা প্ৰথম সেটৰ 5 6 আছে তো আৰু কি আহিব 7 8 তো এতিয়া তোমালোকে ইউনিয়নটো কেনেকৈ কৰিব লাগে ডিফাৰেন্স কেনেকৈ কৰিব লাগে আৰু ইন্টাৰসেকশন কেনেকৈ কৰিব লাগে সেইখিনি তোমালোকে বুজিছা চাগে এক্সাৰসাইজখিনি কিন্তু তোমালোকে নিজে কৰিবলৈ চাবা প্ৰবলেম কিবা থাকিলে তোমালোকে হোৱাটছএপ গ্ৰুপটোত পুট অন কৰিবা হোৱাটছএপ গ্ৰুপৰ তোমাৰ যিটো লিংক আছে সেইটো ডেছক্ৰিপশ্যনত পাবা তোমালোকে জইন হৈ ল'বা তাত তোমালোকৰ কুৱেৰিজখিনি পুট অন কৰিলে মই তাত সলভ কৰি দিব পাৰিম এতিয়া আমি আৰু এটা কনচিডাৰ কৰোঁ কুৱেশ্যন ইফ R is a set of real numbers and Q is a set of rational Q set of rationals then what is R minus Q ঠিক আছে এটা R হৈছে ৰিয়েল নাম্বাৰ Q হৈছে ৰেচনেলছ তো R minus Q কি থাকিব তো প্ৰথম আমি চাওঁ ৰেচনেল নাম্বাৰছ কি আছে ৰেচনেল নাম্বাৰছত সৰি ৰিয়েল নাম্বাৰছত কি আছে ৰিয়েল নাম্বাৰছত ৰেচনেল নাম্বাৰছ আছে আৰু ইৰেচনেল নাম্বাৰছ আছে তো এতিয়া যদি আমি ৰিয়েল নাম্বাৰছৰ পৰা ৰেচনেল নাম্বাৰছখিনি আঁতৰাই দিওঁ কি থাকিব ৰিয়েল নাম্বাৰছৰ পৰা যদি আমি ৰেচনেল নাম্বাৰ আঁতৰাই দিওঁ ইৰেচনেল নাম্বাৰ এই কিউ কম এইটো তোমাৰ এইটো তুমি ইৰেচনেল নাম্বাৰ ডেপিক্ট কৰিব পৰা কিউ চিটো তো এইটো কি হ'ব set of irrational numbers ঠিক আছে most probably তোমালোকৰ এইখিনি এক্সাৰসাইজখিনি নিজে কৰি ল'বা আৰু নেক্সট আমি নেক্সট কনসেপ্টলৈ যাওঁ হেতু হৈছে নেক্সট যেটো অপাৰেশন হেতু হৈছে কমপ্লিমেন্ট অফ এ সেট এতিয়া আমি আহিছো কমপ্লিমেন্ট অফ এ সেট আমি এই এটা সেট ধৰি লৈছো let a be a set তেনেহলে এই কমপ্লিমেন্টটো a ওপৰত ডেশ আমি দিও কমপ্লিমেন্টত হেগিটা এলিমেন্ট থাকিব যিগিটা ইউত থাকে কিন্তু 8 নাথাকে ঠিক আছে এটো এটা एग्जांपल লৈ লও एग्जांपल ললে তোমালোকে ভালকে বুজি পাবা এই আমি এটা সেট ল সেট অফ অল ভাৱেলছ তেনেকে ইয়াৰ ইউ টু কি হ'ব এটো আমি ইউনিভাৰ্সাল সেট পঢ়োতে আমি পাইছিলো নহয় a b c d z এটো আমি ইউ লৈছো তেনেহলে এই কমপ্লিমেন্টত হেগিটা এলিমেন্ট আহিব যিগিটা ইউত আছে কিন্তু 8 নাই ইউত কি আছে a বাদে b c d f g z ঠিক আছে তো তোমালোকে কমপ্লিমেন্ট কি বস্তুটো বুজিছা চাগে এটা ইয়াৰ এক্সাৰসাইজ 1.5 ত কমপ্লিমেন্ট ৰিলেটেড কিছুমান প্ৰবলেম আছে তাৰ আগত কমপ্লিমেন্টৰ কিছুমান প্ৰপাৰ্টিজ আছে এই প্ৰপাৰ্টিজখিনি কিন্তু বহুত ইম্পৰ্টেন্ট কাৰণ পিছতকে তোমালোকৰ কিছুমান যেটা কোৱেশ্চনছ কৰিবা তাত প্ৰপাৰ্টিজবোৰ ইউজ কৰি কিছুমান আমি প্ৰবলেম সলভ কৰো মানে তো সেই প্ৰপাৰ্টিজবোৰ সদায় তোমালোকে কোনটো কি প্ৰপাৰ্টি কয় হেতু কিন্তু তোমালোকে মনত থব লাগিব কাৰণ যেতিয়া আমি কিবা কোৱেশ্চন এটা সলভ কৰো যত আমি প্ৰপাৰ্টিটো ইউজ কৰো সেই ব্ৰেকেটত আমি কোনটো প্ৰপাৰ্টি ইউজ কৰিছো হেতু কিন্তু আমি মেনশন কৰিব লাগিব তো ইয়াত প্ৰপাৰ্টিজ কি আছে প্ৰথমটো হৈছে কমপ্লিমেন্ট ল a union a complement is equal to u এটো হৈছে আমাৰ ফাৰ্স্টটো আৰু লগত এটা আহিছে এটো 1 নম্বৰ 2 নম্বৰ আছে a intersection a complement is equal to 5 এটা আমি পাইছিলো নহয় a complement মানে কি a বাদে যিগিটা এলিমেন্ট আছে u হেগিটা হলে a complement তেনেহলে a আৰু যদি a complement আমি ইউনিফাই কৰি দিও তেনেহলে কি হ'ব u
তেনেদৰে এ আৰু এ কমপ্লিমেণ্টতো একো কমন এলিমেণ্ট নাথাকে তো তাৰ এলিমেণ্টছকেইটা ইণ্টাৰছেকশ্যন কৰিলে কি হ'ব 5 নেক্সট হ'লে এইটো এটা ইম্পৰ্টেণ্ট ডি মৰ্গেনছ ল ডি মৰ্গেন ল মতে ফাৰ্ষ্টটো হৈছে এ ইউনিয়ন বি যেতিয়া দুটা ইউনিয়ন কৰি পিনি আমি কমপ্লিমেণ্ট কৰোঁ সেইটো ইকুৱেল টু এ কমপ্লিমেণ্ট হয় ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট হয় তেনেদৰে এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট যদি কৰোঁ সেইটো এ কমপ্লিমেণ্ট ইউনিয়ন বি কমপ্লিমেণ্ট হয় এই যিকেইটা এনেকুৱা প্ৰপাৰ্টিবোৰ আছে মই তোমাৰ আগৰ প্ৰপাৰ্টিকেইটা কথাটো কৈছিলোঁ যে তোমালোকে এ আৰু বি দুটা ছেট কনচিডাৰ কৰি ল'বা যিকোনো এলিমেণ্ট লৈ পিনি যিকোনো নহয় মানে ৰিলেটেবল এলিমেণ্ট যে এ ইউনিয়ন বি ল'লে তুমি নাম্বাৰ্ছ ল'লে এইটো নাম্বাৰ ছিষ্টেমৰ কিবা ল'বা বিও নাম্বাৰ্ছৰ ল'বা তেনেকৈ এনেকৈ এ আৰু বি পুট কৰি পিনি তোমালোকে চাবা যে এই বস্তুটো ছেটিছফাই কৰিছে নাই তো তোমালোকৰ মানে কনচেপ্টটো তেতিয়া ভালকৈ ক্লিয়াৰ হ'ব প্ৰপাৰ্টিজখিনি ভালকৈ তোমালোকৰ মনত থাকিব তো প্ৰথমটো হৈছে কমপ্লিমেণ্ট ল ছেকেণ্ডটো হৈছে ডি মৰ্গেনছ ল তাৰপৰা ল অফ ডাবল কমপ্লিমেণ্টেশ্যন তো এইটো মতে আমি যদি এ কমপ্লিমেণ্ট কনচিডাৰ কৰোঁ এই কমপ্লিমেণ্ট কি হৈছে এ বাদে যিকেইটা এলিমেণ্ট আৰু যদি তাৰো আমি কমপ্লিমেণ্ট লওঁ সেইটো ইকুৱেল টু এ হয়গৈ কৰি চাবা তোমালোকে এ কিবা এটা ছেট ল'বা তাৰ কমপ্লিমেণ্ট উলিয়াবা তাৰো আকৌ যদি কমপ্লিমেণ্ট লোৱা লাষ্টত গৈ আপুনি এই ছেটটোৱে পাবা লাষ্ট আছে ল অফ এমটি ছেট এণ্ড ইউনিভাৰ্চেল ছেট ল অফ এমটি এণ্ড ইউনিভাৰ্চেল ছেট তো আমি যদি ফাই কমপ্লিমেণ্ট কনচিডাৰ কৰোঁ ফাই মানে হৈছে ন' এলিমেণ্ট সেইটো যদি আমি কমপ্লিমেণ্ট লওঁ কি হ'ব ইউ ঠিক আছে নেক্সট আমি যদি ইউ কমপ্লিমেণ্ট লওঁ ইউ কমপ্লিমেণ্ট হৈ যোৱাকৈ ইউতটো গোটেইকেইটা এলিমেণ্ট আছে তাৰ কমপ্লিমেণ্টটো কি হ'ব ফাই তো এইকেইটা আমাৰ সৰু সৰু বস্তু এইকেইটা বস্তু তোমালোকে কেতিয়াও ভাবিব পাৰা যে যেতিয়া আমি প্ৰব্লেমবোৰ কিছুমান ছল্ভ কৰোঁ ডাইৰেক্ট আমি পুট কৰি দিওঁ কিন্তু লগতে আমি নৰ্মেলি এইকেইটা যেতিয়া আমি প্ৰপাৰ্টি ইউজ কৰোঁ ন লগত ব্ৰেকেটত মেনশ্যন কৰি দিলে ভাল যে আমি কোনটো প্ৰপাৰ্টি ইউজ কৰিছোঁ তো এইখিনি হৈ গ'ল আমাৰ কমপ্লিমেণ্ট অফ ছেট লগতে এটা প্ৰপাৰ্টিজ এতিয়া ইয়াৰ দুটামান এক্সাম্পল আমি আজি কৰোঁ আৰু আজি ক্লাছটো আমি এই এক্সাৰচাইজকেইটা দুটামান এক্সাম্পল কৰি সামৰিম এতিয়া আমি এক্সাৰচাইজ 1.5 ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ তো ইয়াত আমাৰ ইউ দিয়া আছে 1 to 9 এ দিয়া আছে 1 2 3 4 বি দিয়া আছে 2 4 6 8 আৰু চি দিয়া আছে 3 4 5 6 প্ৰথম আমি উলিয়াব লাগে এ কমপ্লিমেণ্ট কি হয় বেচিকেলি ইউ মাইনাছ এ হয় তো ইউত কি আছে যিকেইটা 8 নাই 1 2 3 4 ইউত আছে এইটো আছে এইকেইটা নাহিব 5 6 7 8 9 ঠিক আছে এইকেইটা হৈছে এ কমপ্লিমেণ্ট নেক্সটটো আহিছে বি কমপ্লিমেণ্টটো কি হ'ব ইউ মাইনাছ বি তো বিত কি আছে 2 4 6 8 এইকেইটা নাহিব 1 আহিব 3 আহিব 5 আহিব 7 আহিব 9 আহিব বিত যিকেইটা এলিমেণ্ট আছে সেইকেইটা নাহে তো 1 3 5 7 9 ঠিক আছে নেক্সট আমি আহিছোঁ এ ইউনিয়ন চি কমপ্লিমেণ্ট এ ইউনিয়ন চি কমপ্লিমেণ্ট আমাক লাগে তাৰ কাৰণে প্ৰথম আমি এ ইউনিয়ন চি বিচাৰিলোঁ এ ইউনিয়ন চি কি হয় এত কি আছে 1 2 3 4 চিত কি আছে 3 4 5 6 এ ইউনিয়ন চিত কি হ'ব 1 2 3 4 5 6 সেইকেইটা আহিলে এ ইউনিয়ন চি তো এ ইউনিয়ন চি কমপ্লিমেণ্টত কি আহিব ইউ মাইনাছ এ ইউনিয়ন চি তো 1 2 3 4 5 6 যদি আহি গ'ল কি ইউত এক্সট্ৰা থাকিলে 7 8 9 সেইটো হৈছে আমাৰ এ ইউনিয়ন চি কমপ্লিমেণ্ট নেক্সট আহিলে আমাৰ এ ইউনিয়ন বি কমপ্লিমেণ্ট ল'বলৈ হ'লে প্ৰথম এ ইউনিয়ন বি উলিয়াই লওঁ এ ইউনিয়ন বিত কি হ'ব 1 2 3 4 6 8 তো এ ইউনিয়ন বি কমপ্লিমেণ্টত কি আহিব ইউ মাইনাছ এ ইউনিয়ন বি তো ইউ মাইনাছ এ ইউনিয়ন বিত কি আছে 2 4 ইউত আছে 1 2 9 এ ইউনিয়ন বিত আছে এইকেইটা তো 1 2 3 4 5 আহিব 6 নাহে 7 আহিব 8 নাহে
9 আহিব তো এইকেইটা হৈ গ'ল আমাৰ A ইউনিয়ন B কমপ্লিমেণ্ট A ডাবল কমপ্লিমেণ্ট আমাক উলিয়াব লাগে A কমপ্লিমেণ্টৰ কমপ্লিমেণ্ট তো প্ৰথম চাওঁ A কমপ্লিমেণ্ট কি হয় A কমপ্লিমেণ্ট সেইকেইটা এলিমেণ্ট আহিব যিকেইটা ইউত আছে 8 নাই তো কি কি আহিলে 5 6 7 8 9 ঠিক আছে এইকেইটা যেতিয়া আমি কমপ্লিমেণ্ট লওঁ A কমপ্লিমেণ্ট তেতিয়া কি কি আহিব ইউত কি কি আছে 1 2 3 4 5 6 7 8 9 5 6 7 8 9 নাহিব এইটো আহিব 1 2 3 4 তো 1 2 3 4 কি হ'ল বেচিকলি A হ'ল তো A কমপ্লিমেণ্টটো A হয় তো এইটো এটা এক্সাম্পলৰ থ্ৰু দি তোমালোকে বুজি পাইছাই যে সেই যিটো কমপ্লিমেণ্টেশ্যন ল অফ কমপ্লিমেণ্টেশ্যন প্ৰপাৰ্টিটো আছিলে এইটো হোল্ড কৰে লাষ্টলি আমাৰ B মাইনাছ C কমপ্লিমেণ্ট উলিয়াব লাগে তো B মাইনাছ C উলিয়াওঁ প্ৰথম B মাইনাছ C কি হ'ব 2 আহিব 4 নাহে 6 নাহে 8 আহিব 2,8 তো B মাইনাছ C কমপ্লিমেণ্ট হ'ব U মাইনাছ B মাইনাছ C তো কি আহিব 1 আহিব 3 আহিব 4 আহিব 5 আহিব 6 আহিব 7 আহিব 9 আহিব তো এইটো তোমালোকে বুজি পাইছা চাগে কমপ্লিমেণ্টখিনি এইকেইটা ইজি হয় তোমালোকে প্ৰব্লেমবোৰ কৰিবা পাৰিবা এইকেইটা আৰু এটা লাষ্ট ইয়াৰ এক্সাম্পল এটা কনচিডাৰ কৰিলোঁ কুৱেশ্যন নম্বৰ 6টো লৈছোঁ ডাইৰেক্ট মই সলিউশ্যন লৈছোঁ মই কুৱেশ্যনটো পৰা পঢ়ি দিছোঁ লেট ইউ বি দ্য ছেট অফ অল ট্ৰাইংগলছ ইন এ প্লেন আমি ইউ ছেটটো যি ইউনিভাৰ্চেল ছেট হয় সেইটো আমাৰ ছেট অফ অল ট্ৰাইংগলছ লৈছোঁ এইটো এটা ছেট হয় উইথ এটলিষ্ট ওৱান এংগল ডিফাৰেণ্ট ফ্ৰম 60 ডিগ্ৰী লিখি লওঁ উই হেভ ইউ ইজ ইকুৱেল টু ছেট অফ অল ট্ৰাইংগলছ A হয় triangles with at least one angle different from 60 degree তো আমাৰ A সেটটো কি আছে triangles with at least one angle different from 60 degree তো A কমপ্লিমেণ্টত কি আহিব E কমপ্লিমেণ্ট হ'ব U minus A তো চোৱা প্ৰথম আমি U টো কি ধৰিছোঁ set of all triangles ধৰিছোঁ A টো কি ধৰিছোঁ triangles with at least one angle different from 60 degree at least যদি এটা ডিফাৰেণ্ট হয় তাৰ কমপ্লিমেণ্টটো কি হ'ব গোটেইকেইটা ইকুৱেল টু 60 ডিগ্ৰী হ'ব তো সেইটো কি হ'ব set of all triangles where the three angles are equal to 60 degree তো তাৰ কমপ্লিমেণ্টটো কি হ'ব এতিয়া set of all triangles where the three angles are equal to 60 degree সেইটো আমাৰ কোনবোৰ ট্ৰাইংগলত হয় equilateral triangle ঠিক আছে তো বেসিক্যালি আজি তোমালোক আমি কি পঢ়িলোঁ প্ৰথম আমি ইণ্টাৰভেলছখিনি চালোঁ তাৰপাছত ভেন ডায়াগ্ৰাম ইউনিভাৰ্চেল সেট তাৰপৰা আমি অপাৰেশ্যনছ পঢ়িলোঁ ডিফাৰেঞ্চ পঢ়িলোঁ আৰু লাষ্টত আমি কমপ্লিমেণ্টত আজি শেষ কৰিছোঁ তো আজি যিখিনি আছে 1.4 আৰু 1.5 সেইকেইটা এক্সাৰচাইজ তোমালোকে চাবা কৰি নিজে কৰিবা আৰু লগতে এক্সাৰচাইজখিনি তোমালোকে কৰি থোৱা আছে সেইখিনি চাই ল'বা আৰু বেসিক্যালি এইখিনি বস্তু তোমালোকে বুজি পাব লাগে ইয়াৰ পাছত আমি আৰু ফাৰ্ডাৰ কিছুমান প্ৰব্লেমছ কৰিম সেইকেইটাত কৰিলে তোমালোকৰ নেক্সট ক্লাছটোত আমাৰ প্ৰথম চেপ্টাৰটো শেষ হ'ব আৰু মই ভাবোঁ ফাৰ্ষ্ট ভিডিঅ' যিটো বনাইছিলোঁ সেইটো তোমালোকৰ কাৰণে ইউজফুল হ'ল আৰু তাত কিবা প্ৰব্লেমছ থাকিলে তোমালোকৰ বহুতে হোৱাটছএপ গ্ৰুপটোত জইন হৈ পুট অন কৰিছিলা তাৰো যদি আৰু আজি ভিডিঅ'টো যদি কিবা প্ৰব্লেম থাকে তোমালোকে হোৱাটছএপ গ্ৰুপটোত জইন হৈ মোক কুৱেশ্যনছখিনি পুট অন কৰিবা থেংক ইউ